টেম্পাৰ আছে দেই। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ যোৰহাটৰ বাৰী জিমাৰ্ছ ব্লগ চেনেলটোৰ পৰা অন্য এটা ভিডিঅ'ৰে। কেনে আছে বন্ধুসকল? সকলো নিশ্চয় ভালে আছে। ভালে থাকক, কুশলে থাকক। আৰু এটা অন্য ভিডিঅ'ৰে মই আপোনালোক সকলোকে আজি লক্ষ্মী পূজাৰ শুভেচ্ছা জনাইছোঁ। আজি লক্ষ্মী দেৱীৰ পূজাত সকলোৱে লক্ষ্মী দেৱীক আৰাধনা কৰে আৰু লক্ষ্মী দেৱীক যি উপায়েৰে আৰাধনা কৰা হয় সেইধৰণেই লক্ষ্মী দেৱীক ঘৰলৈ আবাহন কৰা হয়। সকলোৰে বেলেগ বেলেগ নিয়ম আৰু আমাৰো বেলেগ নিয়ম। আমি লক্ষ্মী দেৱীক পূজা ধৰণেৰে নকৰোঁ, গোঁসাই ঘৰত চাকি বন্তি জ্বলাওঁ। সেইবাবে আজি বন্ধ কাৰণে মই গোঁসাই ঘৰ ভাগি ধুনীয়াকৈ পৰিষ্কাৰ কৰি সেৱা সৎকাৰ কৰিছোঁ পুৱাই গা পা ধুই। আৰু লক্ষ্মী দেৱী প্ৰত্যেকৰ ঘৰতেই বিৰাজমান। লক্ষ্মী দেৱী নহ'লেই নহয়। দেৱী মাক আমি আৰাধনা কৰিবই লাগিব। যি উপায়েৰে পাৰোঁ তেওঁক আমি সন্তুষ্ট কৰিবই লাগিব, নহয় জানো? ৰাতিপুৱা সোনকালে উঠি খৰখেদা কৰি পাকঘৰৰ কামকেইটা কৰোঁতে বহুত লৰালৰি হয়। সকলোকে ভাগে ভাগে পঠিয়াবলগীয়া হয়, স্কুল, কলেজ, অফিচ, চাকৰি এইবিলাক ডিউটিলৈ পঠিয়াবলগীয়া হয় বাবে ভাতকেইটা বনাওঁতে বৰ লৰালৰি হয়। সেইবাবে মানে আমি দুজনী পাকঘৰৰ পৰা ওলাবলৈ দিগদাৰ হয়। অকণমানি এটাও আছে, তাকো প্ৰতিপাল কৰিবলগীয়া হয়। আমি সেইবাবে মতা মানুহ দুজনে গোঁসাই ঘৰ চাফা কৰে, বেছিকৈ খুৰাকে চাফা কৰে। তথাপিতো আজি মই সময় সুবিধা মিলাই বন্ধ পালে মানে মই গোঁসাই ঘৰ চাফা কৰোঁ বাৰু। আজি সেইবাবে বন্ধ যিহেতু লক্ষ্মী পূজা, মই গোঁসাই ঘৰ ভাগি চাফা কৰিলোঁ। বেলেগ আৰাম দেই। মই পায়স সিজাইছোঁ পূজাৰ বাবে।
জানো কি আমি নাজানো বিশেষ পূজা কৰিব, যিমতে সেৱা কৰোঁ আৰু। তথাপিতো পায়স অকণ বনালে ভাল বুলি কয়, সেইবাবে পায়স অকণ বনাইছোঁ। আৰু কিবাকিবি বনাইছোঁ দেখাম বাৰু দেই। প্ৰেছাৰত বুট দাইল আৰু অমিতা উঠি আছে, এইটো আটা মুঠি থোৱা আছে। আৰু এইফালে মই ফলাহাৰ গোটাই লৈছোঁ আৰু আদা অকণমান ইয়াতে দি দিছোঁ, ঘৰৰে আদা। এয়া মগু ধুই থৈছোঁ। এই মামনিয়ে নাৰিকল কাটিছে দেখিছে। আমাৰ ঘৰত আজি লক্ষী পূজা হয়, আমি নিজে কৰিবলগীয়া হৈছে। তাইতো নাৰিকল গুচাইছে। টেম্পাৰ আছে দেই। আমি আগতেও গুচাই লওঁ বাৰু তাই নাৰিকল এনেকৈ মাজে মাজে, কিছুমান নিজে কৰিবলগীয়া হয় সময়ে সময়ে। এইটো বায়েকে লৈ আছে। পায়স সিজাবলৈ মই 1 লিটাৰ আমুল তাজা গাখীৰ, যিটো গৰু গাখীৰ পাবলৈ নাই, আৰু এপোৱা জহা চাউল, লগতে কাজু কিচমিচ কেইটামান আৰু চেনি আধা কাপ, এয়াই এনেদৰে বনাইছোঁ। জহা চাউলৰ পায়স খাবলৈ বহুত ধুনীয়া। আপোনালোকে কোনে কোনে খাইছে, কোনে কোনে নাই খোৱা। যিসকলে নাই খোৱা এবাৰ বনাই খাই চাব। সৰু সৰু হয় যে চাউলটো, খুব ধুনীয়া হয়। আৰু হোৱাৰ পাছত মই এচামুচ ঘি মিলাই দিলোঁ, গৰু ঘি। মই পায়স বনালোঁ আৰু মামনিয়ে লস্কৰা বনালে। কৈছোঁৱেই লক্ষ্মী পূজাৰ সকলোৰে বেলেগ বেলেগ নিয়ম, আৰু আমাৰো এনেদৰে কৰিলোঁ। আৰু সকলোখিনি কৰাৰ লগতে কল মগু যোগাৰ কৰাৰ লগতে চাকি গছো যোগাৰ কৰি ল'লোঁ, যিহেতু আমি ভঁৰালত দিওঁ, পদূলিমুখত দিওঁ, আৰু গোঁসাই ঘৰ দুৱাৰমুখত দিওঁ, আগফালে দুৱাৰমুখত দিওঁ, আৰু ঢেঁকী ঘৰ, পাকঘৰ, এনেদৰে কিছুমান নিৰ্দিষ্ট ঠাইত আমি চাকি জ্বলাওঁ। ৰিমলিয়ে আল্পনা আঁকিছে পদুম ফুলৰ, খুব ধুনীয়া এটা ছবি, মানে আল্পনা আজি লক্ষ্মী পূজাৰ বাবে। এইজনী ৰিমলি, আপোনালোকে চিনি পায় চাগে। এইয়া তাই চেনেলটোৰ নাম জানে নহয় আপোনালোকে, ৰিম জ্যোতিকা ব্লগ। তাইকো মৰম দিব, ধুনীয়া ধুনীয়া ভিডিঅ' দিবলৈ উৎসাহ জনাব। এইজনী গোঁসাই ঘৰৰ সন্মুখতে আঁকিছে। গোঁসাই ঘৰ এতিয়া বন্ধ কৰি ৰাখিছোঁ বাৰু, সন্ধিয়া সময়ত মানে চাকি জ্বলাম আকৌ। ভিডিঅ'টো যিহেতু মোৰ কণ্টিনিউ হৈ আছে, সেইবাবে মই আকৌ অকণমান আপোনালোকৰ আগলৈ লৈ আহিছোঁ। শেষৰখিনিও চাই যাব বুলি আশা কৰিছোঁ। আহকচোন, শেষৰখিনিনো কি আছে তাকে চাব। লক্ষ্মী আই আহিছে, হেঁচা বাহনতে পুতিকি মাৰে, বৈকুণ্ঠৰ পৰা মাৰে। আমাৰ নিয়ম অনুযায়ী গোঁসাই ঘৰৰ থাপনাৰ আগত এগছি বন্তি জ্বলাই, ধূপ দীপ দি, লগতে প্ৰসাদ এমুঠি যোগাৰ কৰি এভাগি প্ৰাৰ্থনা গাওঁ আৰু লক্ষ্মী চৰিত্ৰখন পঢ়োঁ। সেয়াই, সিমানেই আমি কৰি লৈ
লক্ষ্মী দেৱীক পূজোঁ আৰু আগৰ পৰাই শাহুমাই এনেদৰে আমাক শিকাই আহিছে। তেখেতৰ মতেই আমি এনেদৰে কৰি এতিয়াও কৰোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ লাইক কমেণ্ট কৰিব, ইচ্ছা কৰিলে শ্বেয়াৰো কৰিব পাৰিব আৰু যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।